নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঁইদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া ১৭ নং খণ্ড। মানুহৰ বিপদ কেতিয়াও অকলে নাহে। ঘৰ সোমাই ৰখেশ্বৰে দেখিলে সিহঁতৰ মাখনী নামৰ তৃতীয় ছোৱালীজনী জ্বৰত অজ্ঞান হৈ পৰিছে আৰু মাকে তাইৰ মূৰত পানী ঢালি ঢালি কান্দিবলৈ ধৰিছে। ঘৰটো সম্পূৰ্ণ অন্ধকাৰ। পইচাৰ অভাৱত আজি কেইবাদিনো কেৰাচিন তেল আনিব পৰা নাই। বিষে বিষ খোৱাৰ দৰে ছোৱালীজনীৰ মৰণাপন্ন অৱস্থাই ৰখেশ্বৰৰ মনৰ পৰা সেই সময়খিনিৰ কাৰণে আন সকলো ভয় আৰু দুশ্চিন্তা দূৰ কৰি দিলে। ছোৱালীজনীৰ মূৰত হাত দি সি দেখিলে তমোময় জ্বৰত তাইৰ গাটো জ্বলি যাব ধৰিছে। আগদিনাৰ পৰাই মাখনীয়ে গাটো ভাল নাই বুলি ঘেনাই ঘেনাই আপত্তি কৰি আছিল। দুপৰীয়া ৰখেশ্বৰে কেৰাণীবাবুৰ ঘৰলৈ বুলি ওলাই যাবৰ সময়তো তাই শোৱাৰ পৰা উঠিবলৈ মন নকৰি বিচনাতে পৰি আছিল। তাইৰ পানী লগা জ্বৰৰ নিচিনা কিবা এটা হ'বলৈ আৰম্ভ কৰিছে বুলি ৰখেশ্বৰে কথাষাৰ সিমান মন কৰা নাছিল। কিন্তু এতিয়া ছোৱালীজনীৰ অৱস্থা দেখি তাইক হাততে হেৰুৱাই বুলি ৰখেশ্বৰৰ মনত প্ৰকাণ্ড ভয় সোমাল। তাৰ প্ৰথম চিন্তা হ'ল ঘৰটো কেনেকৈ সামান্য পোহৰ কৰা যায়। ক্ৰমান্বয়ে ঘনীভূত হৈ আহিব ধৰা গধূলিৰ অন্ধকাৰখিনিয়ে আসন্ন মৰণৰ বিভীষিকাৰ দৰে তাৰ দেহ মন অৱশ কৰি তুলিবলৈ ধৰিলে। আন্ধাৰত খেপিয়াই খেপিয়াই চাকিটো বিচাৰি উলিয়াই সি ওচৰৰ ডম্বৰুহঁতৰ ঘৰলৈ দৌৰ মাৰিলে। ডম্বৰুহঁতৰ ঘৰতো আনক দান দিব পৰাকৈ কেৰাচিন তেল নাছিল। তথাপি ৰখেশ্বৰহঁতৰ ঘৰৰ বিপদৰ কথা শুনি সিহঁতে ব্যৱহাৰ কৰা জ্বলাচাকি এটাকে ডম্বৰুৰ মাকে ৰখেশ্বৰক দি দিলে আৰু তেওঁ ৰখেশ্বৰৰ লগে লগে মাখনীক চাবলৈ আহিল। বুঢ়ীয়ে মাখনীৰ জ্বৰত ৰঙা পৰা মুখখন দেখিয়েই মন্তব্য কৰিলে, ৰখেশ্বৰ, তই পিছে এতিয়া কি কৰিম বুলি ভাবিছ? ডাক্তৰ অনাৰ কথা যদি ভাবিছ তেন্তে কিন্তু কথা বেয়া হ'ব। তাইৰ আন একো হোৱা নাই। আইসকলৰ দুখ লাগিছে। যোৱা বছৰ গিৰিধৰৰ সৰু ল'ৰাটোৰো এনেকৈ আইসকলৰ দুখ লাগিছিল। সি আমাৰ কাৰো কথা নুশুনি একুৰি ৰূপ ভাঙি ডাক্তৰ আনিলে। ডাক্তৰে ক'লে কিবা হেনো পেৰাটাইফইড হৈছে। ৰাতি বেজি দিলে, পুৱা ভাগলৈ ল'ৰাটো মৰি থাকিল। আজিকালি মানুহে কথাই কথাই কেৱল ডাক্তৰহে চিনা হৈছে। তাৰ ফলো হাতে হাতে পাইছে। মাখনীৰ মাক, তই এটা কাম কৰ, গাটো ধুই আহি আইসকললৈ টোপোলা এটা আগবঢ়া। একো চিন্তা নকৰিবি, পুৱালৈ তাই ভাল হৈ আহিব। বুঢ়ীয়ে নিজৰ অভিজ্ঞতাৰ পৰা আৰু কিছু দিহা পৰামৰ্শ দি নিজৰ ঘৰলৈ বুলি ওলাই গ'ল। ডম্বৰুৰ মাক ওলাই যোৱাৰ পিছত ৰখেশ্বৰে ঘৈণীয়েকৰ ফালে চাই ক'লে, মই কিন্তু ডাক্তৰ অনাটোহে ভাল বুলি ভাবোঁ। তই কি ক? খুৰীয়ে কেৱল গিৰিধৰৰ ল'ৰাটোৰ কথাহে কৈছে, কিন্তু ভদ্ৰেশ্বৰৰ ঘৈণীয়েকৰ কথা কোৱা নাই। যোৱা আহাৰমহীয়া তাইৰ বেমাৰ হওঁতেও সকলোৱে কিবা জলখাইৰ দুখ ঘটিছে বুলি ডাক্তৰ লগাবলৈ মানা কৰিছিল। জলখাইৰ দুখ খন্দাবলৈ সিহঁতে ৯জন ভকতক কাছৰে চাউলো খোৱালে। পানীৰাম বেজে নাৰেঙা হোৱা বুলি কৈ ৩ দিন ধৰি তাইক বিহলনীৰে কোবালে। পিছত একোটো নোহোৱাত ডাক্তৰ আনি ৬টা বেজী দিয়ালে আৰু লগে লগে মানুহজনী ভাল হৈ উঠিল। ডাক্তৰে মৰা মানুহকো জীয়াই তোলা মই নিজ চকুৰেই দেখিছোঁ। ভাগ্য ভাল যে এনে বিপদৰ সময়ত মোৰ হাতত টকা দুকুৰি আছে। মই দৌৰ মাৰি গৈ ডাক্তৰক লৈ আহোঁ। ৰখেশ্বৰৰ ঘৈণীয়েকে ক'লে, ৰ'বা, তুমি ইমান লৰা ধপৰাখন নকৰিবাচোন। ডাক্তৰে আন সকলো ভাল কৰিব পাৰিলেও আইসকলৰ দুখ লাগিলে সেইটো কেতিয়াও ভাল কৰিব নোৱাৰে। তুমি খন্তেক তাইৰ ওচৰত বহা, মই গাটো ধুই আহি আইসকলৰ কাৰণে টোপোলা এটা বান্ধো। ৰখেশ্বৰক আৰু একো কথা ক'বলৈ সুবিধা নিদি ঘৈণীয়েকে কুঁৱাৰ পাৰলৈ ওলাই গ'ল। ৰখেশ্বৰে জীয়েকৰ মূৰত পানী ঢালি ঢালি, আইঔ মাখনী, পানী অকণ খাবানে? মাত এষাৰ মাতাচোন ইত্যাদি নানান প্ৰশ্ন কৰিবলৈ ধৰিলে। ৰখেশ্বৰৰ কথাৰ উত্তৰত মাখনীয়ে সামান্য চেতনা পায়েই নানা প্ৰলাপ বকিবলৈ আৰম্ভ কৰিলে। জীয়েকৰ অৱস্থা দেখি ৰখেশ্বৰৰো পাগল হ'বৰ অৱস্থা হ'ল। সি কিং কৰ্তব্য বিমূঢ় হৈ কাতৰ স্বৰেৰে কেৱল ভগৱানৰ নাম ল'বলৈ ধৰিলে। ইতিমধ্যে ঘৈণীয়েকে গা ধুই আহি আইসকলৰ নামত টোপোলা বন্ধা শেষ কৰিলে। ঘৰৰ বিপদ দেখি বাকীকেইটা ল'ৰা ছোৱালীয়ে ইমান পৰে বিচনাত নিতাল মাৰি শুই আছিল। খন্তেক সুৰুঙা পাই সিহঁতৰ এটাই এষাৰ মাত লগালে, আই, আজি ভাত নাৰান্ধা নেকি? ৰখেশ্বৰৰ ঘৈণীয়েকে ইমান পৰে সিহঁতৰ কথা পাহৰিয়েই আছিল।
সিহঁতৰ মাত শুনি তাই ক'লে, আজি আৰু ক'ত ভাত ৰান্ধিম পোনা? দুপৰীয়াৰ ৰন্ধা ভাত মাখনীয়ে খোৱা নাই, ময়ো খোৱা নাই। তাকে আটাইকেইটাই ভাগ কৰি খাগৈ যা। ল'ৰা ছোৱালীকেইটাই ভাত খোৱাৰ আশা একেবাৰে বাদেই দিছিল। এতিয়া দুপৰীয়াৰ কৰ্কৰা ভাত খোৱাৰ কথা শুনি সিহঁত হতাশ হোৱাৰ দূৰৰ কথা। আনন্দত আটাইকেইটাই জাপ মাৰিহে উঠিল। বিচনাৰ পৰা উঠি পোনা বোলা 7 বছৰীয়া ল'ৰাটোৱে ক'লে, আমাক কিন্তু অলপ সময়ৰ কাৰণে চাকিটো দিয়া। সিহঁতে চাকিটো লৈ পাকঘৰলৈ সোমাই গ'ল। শোৱা কোঠাটো অন্ধকাৰ হৈ পৰিল। নিচিদ্ৰ অন্ধকাৰৰ মাজত মাখনিৰ কাটৰ গেঙনিয়ে ৰখেশ্বৰ আৰু ঘৈণীয়েকৰ অন্তৰ হাজাৰ হাজাৰ হেলৰ দৰে বিন্ধিবলৈ ধৰিলে। গভীৰ নীৰৱতাৰ মাজত মাখনিৰ বুকুৰ ঢুক ঢুক শব্দটোও সিহঁতৰ কাণত পৰিল। কিন্তু সিহঁতৰ মনত অনুভৱ হ'ল সেয়া মাখনিৰ বুকুৰ শব্দ নহয়, ধীৰ কিন্তু নিশ্চিত গতিৰে এখোজ এখোজকৈ আগবাঢ়ি অহা মৰণৰ ভৰিৰ শব্দহে। ভয়ত সিহঁতৰ শৰীৰৰ হিম হৈ যোৱাৰ উপক্ৰম হ'ল। ভয়াৱহ নীৰৱতাখিনি দূৰ কৰিবলৈ ৰখেশ্বৰৰ ঘৈণীয়েকে এবাৰ মাত লগালে, কালি ৰাতিৰ পৰা এতিয়ালৈকে একো এটা বস্তু ছোৱালীজনীৰ পেটলৈ যোৱা নাই। ৰখেশ্বৰে যান্ত্ৰিকভাৱে প্ৰশ্ন কৰিলে, কিয়? আজি দুপৰীয়া তাই ভাত খোৱা নাই নেকি? ঘৈণীয়েকে খঙেৰে উত্তৰ দিলে, তুমিও ভাল মানুহটো, কি ক'লো নুশুনিলা নেকি? কালি ৰাতি ভাত খাবলৈ মন যোৱা নাই বুলি তাই গধূলিতে বিচনাত পৰিল। আজি দেখোন তুমি নিজে দেখিলাই, তুমি দুপৰীয়া খাই বৈ ওলাই যোৱাৰ সময়লৈকে তাই বিচনাতে পৰি আছিল। আমিহে মন কৰা নাছিলোঁ। তাইৰ তেতিয়াই তীৰকঁপে জ্বৰ উঠি আহিছিল। তুমি গুচি যোৱাৰ পিছত মই ঘৰৰ কাম বন শেষ কৰি তাইক ভাত খাবলৈ মাতিবলৈ গৈ দেখোঁ ছোৱালীজনী তেতিয়াই জ্বৰত অচেতন হৈ পৰিছে। ভাত খাবলৈ তাই আৰু সময়ে পালে কেতিয়া? হে হৰি! ৰখেশ্বৰে প্ৰায় আৰ্তনাদ কৰি উঠিল। এই অকণমানি ছোৱালীজনীয়ে কালি ৰাতিৰ পৰা আজিলৈ একো এটা মুখত দিয়া নাই। আন কিবা হওক নহওক ভোক জৰেই তাইক বেছিকৈ লালকাল কৰিছে। জোৰকৈ হ'লেও তাইক কিবা এটা নোখোৱালে হ'ব জানো? ঠিক সেই মুহূৰ্ততে পাকঘৰৰ পৰা ল'ৰা ছোৱালী মখাৰ কাজিয়া আৰু কান্দোনৰ শব্দ ভাহি আহিল। এহাল মানুহৰ ভাত সিহঁত 5টা ল'ৰা ছোৱালীয়ে ভাগ কৰি খাব লগা হৈছে। আঞ্জাৰ নামত আছে কেৱল পানী আৰু নিমখ দি সিজোৱা এমুঠি ঢেকীয়া। তাৰে ভগাভগি লৈ সিহঁতৰ মাজত মাৰপিট আৰম্ভ হৈ গৈছে। মইনী নামৰ সৰু ছোৱালীজনীয়ে কান্দি কান্দি চিঞৰি উঠিছে, আই অ' আই, পোনাই আঞ্জা গোটেইখিনি খাই পেলাইছে, মোক অকণো দিয়া নাই। ৰখেশ্বৰৰ ঘৈণীয়েকে এটা দীঘল হুমুনিয়াহ পেলালে। কিছু সময়ৰ মূৰত তাই ক'লে, বেমাৰী জীয়েৰৰ মুখত দিবলৈ মোৰ তেজখিনিৰ বাহিৰে জানো ঘৰখনত আন কিবা এটা বস্তু আছে? ল'ৰা ছোৱালী মখাই কুকুৰৰ দৰে টনা আজোৰা কামোৰা কামুৰি কৰি ভাতখিনি খাই শেষ কৰি বিচনাত পৰিলহি আৰু লগে লগে সিহঁত টোপনি গ'ল। ৰখেশ্বৰ আৰু ঘৈণীয়েকে অনাহাৰে বেমাৰী জীয়েকজনীৰ কাষত বহি পৰ দিবলৈ ধৰিলে। কেৰাচিন তেলৰ চাকিটো কিছু সময় জ্বলি থাকি এবাৰ হঠাৎ দপ কৰি নুমাই গ'ল। ঘৰটোৰ ভিতৰত যিমান অন্ধকাৰ, মনৰ ভিতৰত তাতোকৈ হাজাৰ গুণে বেছি অন্ধকাৰ লৈ ৰখেশ্বৰ আৰু ঘৈণীয়েকে ৰাতিপুৱাৰ কাৰণে প্ৰতীক্ষা কৰিবলৈ ধৰিলে।